আমি আসু করু আসু মেরু আসু আমার প্রাণ যদি দিব লাগে জীবন আসুতেই বিজয় আমি আসু করু আসু মেরু আসু আমার প্রাণ যদি দিব লাগে জীবন আসুতেই বিজয় আমি আসু করু আসু মেরু কি ক'ব সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী এখনি সাধাৰণ সভা এবাৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত ঐতিহাসিক তলাতল ঘৰ বাকৰি এই স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আমাৰ প্ৰতিনিধি সভা পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু 27 তাৰিখে পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ সদৌ অসম ছাত্ৰ সন্থাৰ এখনি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা বিয়লিৰ ভাগলৈ সদৌ অসম ছাত্ৰ সন্থাৰ যি মূল প্ৰতিনিধি সভা আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান আৰু 28 তাৰিখে পুৱা সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা য'ত 50 সহস্ৰাধিক লোকৰ অংশগ্ৰহণ আশা কৰা হৈছে আৰু এই গোটেই সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী জনজাতিৰ যিসমূহ সাংস্কৃতিক উপাদান অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিক যাতে চহকী ৰূপত আমি শিৱসাগৰ ৰাজপথত উপস্থাপন কৰিব পাৰোঁ তেনেকুৱা এটা পৰিকল্পনা কৰা হৈছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াত আমি শিৱসাগৰবাসী ৰাইজৰ অংশগ্ৰহণ অভিভাৱকত্ব বিচাৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাক লৈ আগবাঢ়ি যাবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখি সকলোতে আমি ৰাইজৰ